পৰ্বতঝোৰত অভাৰলোড ডাম্পাৰৰ দৌৰাত্ম প্ৰতিদিনে কৰ ফাঁকিৰে শিল বালি সৰবৰাহ। আজি বন বিভাগৰ নাটকীয় অভিযানত অবৈধ বালি কঢ়িওৱা ৩খন বাহন জব্দ। যি সময়ত অসম চৰকাৰে দুৰ্নীতিক কঠোৰ হাতেৰে নিৰ্মূল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, ঠিক তেনে সময়তে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ বন সুৰক্ষা দলৰ এক নাটকীয় অভিযানত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে বালি কঢ়িওৱা এখন ডাম্পাৰ আৰু ২খন বলেৰো পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ডাম্পাৰখনৰ নম্বৰ AS17C6937 আৰু বলেৰো পিকআপ ভান ২খনৰ নম্বৰ ক্ৰমে AS17C5988 আৰু AS17C3155। বাহন ৩খন বৰ্তমান পৰ্বতঝোৰা বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। সেই বন বিভাগৰ নাটকীয় অভিযানৰ বিৰুদ্ধে অসম চৰকাৰ বিটিআৰ চিফ প্ৰমোদ বড়োৰ লগতে কোকৰাঝাৰ জিলা আয়ুক্তই এইবাৰ কি পদক্ষেপ হাতত লয় সেয়া সময়তহে লক্ষণীয় হ'ব। মানে ২-৩ দিনৰ পৰা শুনা পাই আছিলোঁ যে এটা চালানেদি ২ টিপ ৩ টিপকৈ মাৰে বোলে। সেই মৰ্মে আমি কাম চলাইছিলোঁ। চলাই এটা ডাম্পাৰ আৰু ২টা বলেৰো পিকআপ ভেন আমি জব্দ কৰিবলৈ সক্ষম হওঁ। সঁচাকৈ এটা চালান দি ৩ টিপকৈ ২ টিপকৈ মাৰে। আমি আমাৰ প্ৰটেকশ্যন স্কোৱাড ৰেঞ্জাৰ মহেন্দ্ৰ মুছাৰী ছাৰৰ নেতৃত্বত আমি ৩খন গাড়ী জব্দ কৰিবলৈ সক্ষম। গাড়ীখনত বালা আছে, বালা ভৰ্তি গাড়ী। ক'ত অভিযানটো চলিছে? আমি এই চুপাৰী ঘাটৰ পৰা আমি মণিপুৰলৈকে ৰাউণ্ড মাৰি আছিলোঁ। হঠাৎ বলেৰো পিকআপ ২খন পালোঁ আৰু এটা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম।